নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন ৰাজখোৱা, মই এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত জ্যোতিষশাস্ত্ৰ অনুসৰি কিদৰে কোনোবা এটা গ্ৰহে আমাক যদি ক্ষতি কৰে বা যদি কোনোবা এটা গ্ৰহৰ পৰা আমাৰ সমস্যা হৈ আছে, সেই গ্ৰহৰ দুখ নাশ কৰিবৰ কাৰণে কিদৰে আমি বনস্পতিক ব্যৱহাৰ কৰিব পাৰোঁ, সেই বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, বিষয়টো অত্যন্ত প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আমি সকলোৱে জানো যে প্ৰাচীন যুগৰ পৰা আমাৰ গ্ৰহৰ প্ৰতিকাৰৰ কাৰণে প্ৰকৃতিত উৎপন্ন হোৱা বিভিন্ন বস্তু ব্যৱহাৰ কৰি অহা হৈছে। ঠিক তেনেকৈ জ্যোতিষশাস্ত্ৰত বিভিন্ন গ্ৰহৰ দোষৰ প্ৰতিকাৰৰ কাৰণে বনস্পতিৰ ব্যৱহাৰ সম্পৰ্কে কোৱা হৈছে। প্ৰত্যেকটো গ্ৰহৰ দোষৰ কাৰণে আমি জেমষ্টন ধাৰণ কৰিবলগীয়া নহয়। একেবাৰে সাধাৰণ কিছুমান উপায়ৰ জৰিয়তে আমি আমাৰ গ্ৰহৰ দুখ নাশ কৰিব পাৰোঁ। আৰু বনস্পতি তন্ত্ৰত বিভিন্ন জড়িবুটিৰ সম্পৰ্কে কোৱা হৈছে, বনস্পতিৰ সম্পৰ্কে কোৱা হৈছে। আজি মই আপোনালোকৰ লগত কোন গ্ৰহৰ দুখ দূৰ কৰিবৰ কাৰণে কোনজোপা গছৰ বনস্পতি ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে আজি আপোনালোকৰ লগত ভালকৈ আলোচনা কৰিম। বন্ধুসকল, প্ৰথমে আলোচনা কৰোঁ আহক গুৰু বৃহস্পতিৰ পৰা। যদি আপোনাৰ জন্মকুষ্ঠিত গুৰু বৃহস্পতিৰ কিবা দুখ আছে, ৰাহু চাণ্ডাল দুখ আছে, বা গুৰু বৃহস্পতি নিচ ৰাশিত আছে, গুৰু বৃহস্পতি অস্ত হৈ আছে, বা গুৰু বৃহস্পতি আপোনাক বেয়া ৰিজাল্ট দিবলৈ আৰম্ভ কৰিছে, আপোনাৰ ভাগ্যই আপোনাক সহায় নকৰে, শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ বাধা আহে, আপোনাৰ অবেচিটিৰ সমস্যা হৈছে, লিভাৰৰ সমস্যা হৈছে, ৰিলেশ্যনশ্বিপত সমস্যা হৈছে, পাৰিবাৰিক সুখ লাভত সমস্যা হৈছে, তেনেস্থলত আপুনি বৃহস্পতি গ্ৰহৰ প্ৰতিকাৰ কৰা আৱশ্যক আছে। তাৰ কাৰণে আপোনালোকে বৃহস্পতি গ্ৰহক সন্তুষ্ট কৰিবৰ কাৰণে, বৃহস্পতি গ্ৰহৰ দুখ নাশ কৰিবৰ কাৰণে চেনী কলৰ শিপা অথবা আহঁত বৃক্ষৰ শিপা বৃহস্পতি বাৰৰ দিনা আপোনালোকে ৰাতিপুৱাৰ সময়ত ভালকৈ গা পা ধুই, পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি, গছজোপাৰ আজ্ঞা লৈ, অৰ্থাৎ যিজোপা গছৰ পৰা আপোনালোকে শিপা তুলিব, সেই গছজোপাৰ পৰা আজ্ঞা ল'ব। কেনেকৈ ল'ব? যে সেই বৃক্ষ দেৱতা, মোৰ বৃহস্পতি গ্ৰহৰ দুখ দূৰ কৰিবৰ কাৰণে মই আপোনাৰ পৰা এডাল শিপা ল'বলৈ আহিছোঁ, গতিকে অনুগ্ৰহ কৰি মোক অনুমতি দিয়ে যেন, এই বুলি কৈ আপোনালোকে আহঁত গছৰ পৰা অথবা চেনী কলৰ গছৰ পৰা শিপাডাল আপোনালোকে বৃহস্পতি বাৰৰ দিনা তুলি আনিব। আনি লৈ সেই শিপাডাল আপোনালোকে আপোনাৰ ঘৰত হালধিৰ পানীত ডুবাই লৈ গুৰু বৃহস্পতিৰ যি বীজ মন্ত্ৰ ওম গ্ৰাং গ্ৰিং গ্ৰং শ গুৰুৱে নমঃ, এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। জপ কৰি লৈ আপোনালোকে সেই কলগছৰ শিপা টুকুৰা অথবা আহঁত গছৰ শিপা টুকুৰা হালধীয়া ৰছীৰে বান্ধি পুৰুষ হ'লে সোঁহাতত, মহিলা হ'লে বাওঁ হাতত ধাৰণ কৰিব। যদি আপোনালোকৰ বৃহস্পতি বাৰৰ দিনা গছৰ শিপা তুলিবলৈ অসুবিধা হয়, তেন্তে গুৰু বৃহস্পতিৰ নক্ষত্ৰটো আপোনালোকে এইটো কাম কৰিব পাৰে। বন্ধুসকল, গুৰু বৃহস্পতিৰ নক্ষত্ৰ তিনিটা হৈছে পূৰ্ণবসু, বিশাখা আৰু পূৰ্ব ভাদ্ৰপদ। এই তিনিটা নক্ষত্ৰটো আপোনালোকে এই উপায় কৰিব পাৰে। বন্ধুসকল, তাৰপিছত গ্ৰহ হৈছে সূৰ্য গ্ৰহ। যদি আপোনাৰ জন্মকুষ্ঠিত সূৰ্য ভাল অৱস্থাত নাই, ষষ্ঠ, অষ্টম বা দ্বাদশ ঘৰত আছে, সূৰ্য নিচ ৰাশিত আছে, পাপ গ্ৰহৰ লগত জ্যোতি বা দৃষ্টি সম্পৰ্ক আছে, আপোনাৰ হাড়ৰ সমস্যা হৈছে, গভৰ্ণমেণ্টৰ পৰা সমস্যা হৈছে, আপোনাৰ হাৰ্টৰ লগত জড়িত সমস্যা হ'বলৈ লৈছে, চকুৰ দৃষ্টিশক্তিৰ লগত জড়িত সমস্যা হ'বলৈ লৈছে, গভৰ্ণমেণ্ট চাকৰিৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হ'বলৈ লৈছে, বা আপোনাৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত সমস্যা হ'বলৈ লৈছে, এই ক্ষেত্ৰত আপোনালোকে সূৰ্যৰ প্ৰতিকাৰ বনস্পতিৰ দ্বাৰা কৰিব পাৰে। কি কৰিব লাগে? আপোনালোকে ৰবিবাৰৰ দিনা আপোনালোকে ৰাতিপুৱা ভালকৈ গা পা ধুই, পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি, কোনোবা বেল গছ অথবা আকন গছ, কোনোবা বেল গছ অথবা আকন গছৰ শিপা টুকুৰা গছজোপাৰ পৰা অনুমতি লৈ, যে সেই বৃক্ষ দেৱতা, মই নিজৰ সূৰ্য গ্ৰহৰ দুখ দূৰ কৰিবৰ কাৰণে আপোনাৰ পৰা শিপা এটুকুৰা নিবলৈ আগবাঢ়িছোঁ, গতিকে এই ক্ষেত্ৰত আপুনি মোক অনুমতি দিয়ে যেন, এই বুলি কৈ আপোনালোকে আকন গছৰ পৰা অথবা বেল গছৰ পৰা শিপা এটুকুৰা লৈ আহিব। আৰু সেই শিপা টুকুৰা আপোনালোকে ভালকৈ গংগাজলত ধুই ল'ব। ধুই লৈ সূৰ্যৰ যি বীজ মন্ত্ৰ ওম হ্ৰাং হ্ৰিং হ্ৰং শ সূৰ্যায় নমঃ, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। ওম হ্ৰাং হ্ৰিং হ্ৰং শ সূৰ্যায় নমঃ, এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। জপ কৰাৰ পিছত আপোনালোকে অৰেঞ্জ কালাৰ ৰছীত, অৰ্থাৎ কমলা ৰঙৰ ৰছীত আপোনালোকে সেই শিপা টুকুৰা পুৰুষ হ'লে সোঁহাতত, মহিলাসকলে বাওঁ হাতত ধাৰণ কৰিব। চাব আপোনালোকৰ সূৰ্য গ্ৰহে যি বেয়া ৰিজাল্ট দি আছে আপোনালোকক, সেই সূৰ্য গ্ৰহৰ দুখ নাশ হ'ব। সূৰ্য গ্ৰহেও আপোনাক পজিটিভ ৰিজাল্ট দিবলৈ
আৰম্ভ কৰিব। আপোনালোকে যদি ৰবিবাৰ দিনা কৰিবলৈ এই উপায়টো অসমৰ্থ হয় তেন্তে আপোনালোকে সূৰ্যৰ যিকোনো নক্ষত্ৰত কৃতিকা, উত্তৰাচাৰা বা উত্তৰা ফাল্গুনী তিনিটা নক্ষত্ৰৰ যিকোনো এটা দিনতে আপোনালোকে এই কামটো কৰিব পাৰে। কিন্তু এইখিনিতে এটা কথা কৈ থওঁ যে আপোনালোকে যি গছৰ শিপা তুলিব সেই গছজোপা পূজা কৰা গছ হ'ব নালাগে, অৰ্থাৎ সেই গছজোপা নিয়মিতভাৱে পূজা পাঠ কৰা গছ হ'ব নালাগে আৰু সেই গছজোপা কোনো অপবিত্ৰ স্থানৰ গছো হ'ব নালাগে। গতিকে এইটো কথা আপোনালোকে অকণমান ধ্যান ৰাখিব। বন্ধুসকল, তাৰপিছত গ্ৰহ হৈছে শনি গ্ৰহ, যাৰ নাম শুনিলে সকলোৰে মনত ভয় উৎপন্ন হয়। শনি যদি আপোনাৰ জন্মকুষ্ঠিত কিবা কাৰণে অস্ত হৈ আছে, আপোনাৰ শনিৰ চাৰে চলি আছে, শনিয়ে আপোনাক বেয়া ৰিজাল্ট দিবলৈ লৈছে, প্ৰফেশ্যনত আপোনাৰ সমস্যা হ'বলৈ লৈছে, গাঁঠিৰ বিষ হ'বলৈ লৈছে, শৰীৰত ষ্ট'ন উৎপন্ন হ'বলৈ লৈছে, গ'ল্ড ব্লাডাৰ, কিডনী ষ্ট'ন বা আপোনাৰ চিষ্টৰ সমস্যা হ'বলৈ লৈছে, গেছৰ প্ৰব্লেম হ'বলৈ লৈছে, তেনেস্থলত আপোনালোকে শনিৰ প্ৰতিকাৰ কৰা আৱশ্যক আছে। শনিৰ প্ৰতিকাৰ আপোনালোকে বনস্পতিৰ দ্বাৰা কেনেকৈ কৰিব লাগে? আপোনালোকে কোনোবা এটা শনিবাৰ দিনা ৰাতিপুৱাৰ সময়ত ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি ক'লা ধতুৰা অথবা চামি গছৰ পৰা এটুকুৰা শিপা, ক'লা ধতুৰাৰ শিপা অথবা চামি গছৰ শিপা এটুকুৰা আপোনালোকে গছজোপাৰ পৰা অনুমতি লৈ তুলি আনিব। কেনেকৈ অনুমতি ল'ব লাগে আপোনালোকক মই ক'লোৱে। সেই শিপা টুকুৰা আনি লৈ আপোনাৰ ঘৰত প্ৰথমে আপোনালোকে মিঠাতেলত ভালকৈ ডুবাই ল'ব। ডুবাই লৈ শনি গ্ৰহৰ যি বীজ মন্ত্ৰ ওম প্ৰাম প্ৰিম প্ৰং শ শন্যচৰাই নমঃ, ওম প্ৰাম প্ৰিম প্ৰং শ শন্যচৰাই নমঃ, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। জপ কৰি লৈ সেই শিপা টুকুৰা ক'লা ৰছীত বান্ধি আপোনালোকে পুৰুষসকলে সোঁ হাতত, মহিলাসকলে বাওঁ হাতত ধাৰণ কৰিব। চাব আপোনালোকৰ শনি গ্ৰহৰ যদি কিবা দুখ আছে, শনিৰ চাৰে যদি চলি আছে, শনিয়ে আপোনাক বেয়া ৰিজাল্ট দি আছে, এই ক্ষেত্ৰত শনি গ্ৰহ শান্ত হ'ব, শনিয়ে আপোনাক ভাল ৰিজাল্ট দিবলৈ ল'ব। বন্ধুসকল, যদি আপোনালোকে শনিবাৰে এই উপায়টো কৰিবলৈ অসমৰ্থ হয় তেন্তে আপোনালোকে শনি গ্ৰহৰ যিকোনো নক্ষত্ৰত অৰ্থাৎ পুষ্যা, অনুৰাধা অথবা উত্তৰা ভাদ্ৰপদ নক্ষত্ৰতো এই উপায়টো কৰিব পাৰে। বন্ধুসকল, তাৰপিছৰ গ্ৰহ হৈছে চন্দ্ৰমা। যদি আপোনাৰ জন্মকুষ্ঠিত চন্দ্ৰমা পীড়িত হৈ থাকে তেন্তে আপোনাৰ মন অস্থিৰ হয়, ক'তো আপোনাৰ মন নবহে, ডিপ্ৰেশ্যনৰ সমস্যা, মনত নিৰাশাৰ ভাৱ আহে, মনত নিগেটিভিটি আহে, আপোনাৰ মাতৃৰ লগত সম্পৰ্ক বেয়া হয়, আপোনাৰ শৰীৰত পানী জমা হ'বলৈ লয়, কল্ড আৰু কফৰ সমস্যা হ'বলৈ লয়। যদি আপোনাৰ এই ধৰণৰ সমস্যা হৈ আছে আপোনালোকে জানি ল'ব যে আপোনাৰ চন্দ্ৰমা পীড়িত হৈ আছে, চন্দ্ৰমাই আপোনাক ভাল ৰিজাল্ট নাই দিয়া। তেনেস্থলত আপোনালোকে চন্দ্ৰমাৰ উপায় বনস্পতিৰ দ্বাৰা কিদৰে কৰিব লাগে? সোমবাৰ দিনা আপোনালোকে ৰাতিপুৱা সময়ত ভালকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি, পলাশ গছ আপোনালোকে নিশ্চয় চিনি পায়, সেই পলাশ গছৰ শিপা এটুকুৰা আপোনালোকে গছজোপাৰ পৰা অনুমতি লৈ ছিঙি আনিব। আনি লৈ আপোনাৰ ঘৰত সেই শিপা টুকুৰা কেঁচা গাখীৰত ডুবাই লৈ আপোনালোকে চন্দ্ৰমাৰ যি বীজ মন্ত্ৰ ওম শ্ৰাং শ্ৰীং ছং ছ চন্দ্ৰমসে নমঃ, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। তাৰপিছত আপোনালোকে সেই শিপা টুকুৰা এৱা সূতা অৰ্থাৎ কেঁচা সূতাত বান্ধি পুৰুষসকলে সোঁ হাতত, মহিলাসকলে বাওঁ হাতত ধাৰণ কৰিব। আৰু যদি আপোনালোকৰ এই উপায়টো সোমবাৰে কৰিবলৈ অসুবিধা হয় তেন্তে চন্দ্ৰমাৰ যিকোনো নক্ষত্ৰত ৰোহিণী, হস্ত অৰ্থাৎ শ্ৰৱণ নক্ষত্ৰতো আপোনালোকে এইটো উপায় কৰিব পাৰে। বন্ধুসকল, তাৰপিছত গ্ৰহ হৈছে ৰাহু গ্ৰহ। বন্ধুসকল, যদি আপোনাৰ ৰাহু গ্ৰহে সমস্যা দিয়ে তেন্তে আপোনাৰ ওপৰত ব্লেম লাগিবলৈ লয়, আপুনি বিভিন্ন ধৰণৰ লিটিগেশ্যনত ফচি যায়, কোৰ্ট কেছ হ'বলৈ লয় আপোনাৰ ওপৰত, বা আপোনাৰ শৰীৰত ইনফেকশ্যনৰ সমস্যা হ'বলৈ লয়, লিভাৰ ইনফেকশ্যন, কিডনী ইনফেকশ্যন, বিভিন্ন ধৰণৰ ইনফেকশ্যনৰ সমস্যা হ'বলৈ লয়, তাৰপিছত এটা সমস্যা আহিয়ে থাকে। তেনেস্থলত আপোনালোকে ৰাহু গ্ৰহৰ দুখৰ শান্তিৰ কাৰণে বনস্পতিক কিদৰে ব্যৱহাৰ কৰিব লাগে ভালকৈ শুনি লওক। শনিবাৰ দিনা আপোনালোকে ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি কোনো চন্দন গছৰ শিপা আপোনালোকে তুলি আনিব আৰু সেই গছৰ শিপা তোলাৰ আগত গছজোপাৰ পৰা অনুমতি লৈ ল'ব। ৰক্ত চন্দনো হ'ব পাৰে বা হোৱাইট চন্দনো হ'ব পাৰে, যিকোনো চন্দন গছৰ শিপা এটুকুৰা আপোনালোকে শনিবাৰ দিনা তুলি আনিব আৰু অনাৰ আগমুহূৰ্তত গছজোপাৰ পৰা অনুমতি লৈ ল'ব আৰু সেই শিপা টুকুৰা ঘৰত আনি আপোনালোকে গংগাজলত ভালকৈ ধুই ল'ব। ধুই লৈ ৰাহুৰ যি বীজ মন্ত্ৰ ওম ভ্ৰাম ভ্ৰীম ভ্ৰং শ ৰাহৱে নমঃ, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। তাৰপিছতে সেই শিপা টুকুৰা আপোনালোকে নীলা ৰছীত বান্ধি পুৰুষসকলে সোঁ হাতত, মহিলাসকলে বাওঁ হাতত ধাৰণ কৰি ল'ব। আৰু এই উপায়টো আপোনালোকে শনিবাৰৰ উপৰিও ৰাহুৰ যি নক্ষত্ৰ অদ্ৰা, স্বাতি অথবা শতভিষা নক্ষত্ৰৰ দিনাও কৰিব পাৰে। বন্ধুসকল, তাৰপিছৰ গ্ৰহ হৈছে কেতু গ্ৰহ। বন্ধুসকল, যদি আপোনাক কেতু গ্ৰহে প্ৰব্লেম দিয়ে তেন্তে আপোনাৰ জীৱনত এটাৰ পিছত এটা সমস্যা হ'বলৈ লয়। আপোনাৰ ফেমিলি লাইফত প্ৰব্লেম হয়, ফাইনেন্সিয়েলি আপোনাৰ প্ৰব্লেম হয়, আপোনাৰ ৰাজহাড়ৰ সমস্যা হ'বলৈ লয়, কাণৰ সমস্যা হ'বলৈ লয়, আপোনাৰ ভাগ্যৰ আপোনাক সময়ত ছাপোৰ্ট নকৰে। যদি আপোনাৰ কেতু গ্ৰহ নিগেটিভ হৈ থাকে, কেতু গ্ৰহ আপোনাৰ জন্মকুষ্ঠিত বেয়া স্থানত বহি থাকে
তেতিয়া আপোনালোকৰ ভাগ্যৰ ছাপোৰ্ট লাভত সমস্যা হয়। কেতুৱে যিকোনো বস্তু আপোনাৰ ভাগ্য, আপোনাৰ ধন, আপোনাৰ শিক্ষাক কাট কৰি দিয়ে। তেনেস্থলত আপোনালোকে কেতুৰ উপায় বনস্পতিৰ দ্বাৰা কিদৰে কৰিব লাগে? বন্ধুসকল, তাৰ কাৰণে আপোনালোকে কোনোবা এটা মঙ্গলবাৰৰ দিনা অথবা বৃহস্পতিবাৰৰ দিনা, মঙ্গলবাৰ বৃহস্পতিবাৰ 2 দিনতে এই উপায়টো কৰিব পাৰে, কেতুৰ উপায় কৰিব পাৰে। আপোনালোকে কোনোবা এজোপা অশ্বগন্ধা আপোনালোকে নিশ্চয় চিনি পায়, অশ্বগন্ধা অথবা কুশবন আপোনালোকে নিশ্চয় চিনি পায়, অশ্বগন্ধা আপোনালোকে চিনি পায়। সেই কুশবনৰ শিপা এটুকুৰা বা অশ্বগন্ধাৰ শিপা এটুকুৰা আপোনালোকে গছজোপাৰ পৰা অনুমতি লৈ আহিব। আনি লৈ আপোনালোকে ভালকৈ সেই শিপা টুকুৰা গংগাজলত ধুই ল'ব। ধুই লৈ আপোনালোকে যি কেতুৰ বীজ মন্ত্ৰ ওম ষ্ট্ৰাং ষ্ট্ৰিং ষ্ট্ৰং শ কেতুবে নমঃ, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। 108 বাৰ জপ কৰাৰ পিছত আপোনালোকে সেই শিপা টুকুৰা ব্লেক এণ্ড হোৱাইট ৰছীত অথবা ব্ৰাউন কালাৰ ৰছীত, ব্লেক এণ্ড হোৱাইট অথবা ব্ৰাউন কালাৰ ৰছীত আপোনালোকে পুৰুষসকলে সোঁ হাতত, মহিলাসকলে বাওঁ হাতত ধাৰণ কৰি ল'ব। আৰু যদি আপোনালোকৰ বৃহস্পতিবাৰৰ দিনা বা মঙ্গলবাৰৰ দিনা এই উপায়টো কৰিবলৈ অসুবিধা হয়, তেন্তে কেতুৰ যিকোনো নক্ষত্ৰত অশ্বিনী, মঘা আৰু মূল এই 3টা নক্ষত্ৰৰ দিনাও আপোনালোকে এই উপায়টো কৰিব পাৰে। বন্ধুসকল, তাৰপিছৰ গ্ৰহ হৈছে মঙ্গল গ্ৰহ। বন্ধুসকল, যদি আপোনাৰ জন্মকুষ্ঠিত মঙ্গল নিচ ৰাশিত থাকে, আপুনি এজন মাংগলিক ব্যক্তি হয়, তেন্তে আপোনাৰ বিবাহত সমস্যা হয়, আপোনাৰ এক্সিডেণ্ট, চাৰ্জাৰী, কাজিয়া পেচাল প্ৰায় হৈ থাকে, লিভাৰৰ সমস্যা হয়, ব্লাডৰ ইনফেকশ্যন হয়, এনিমিয়াৰ সমস্যা হয়, এই ধৰণৰ সমস্যা আপোনাৰ হ'বলৈ লয়। গতিকে এই মঙ্গলৰ দুখ দূৰ কৰিবৰ কাৰণে বনস্পতি তন্ত্ৰক আমি কিদৰে ব্যৱহাৰ কৰিব পাৰোঁ? তাৰ কাৰণে আপোনালোকে মঙ্গলবাৰ দিনা ৰাতিপুৱাৰ সময়ত কোনো অনন্তমূলৰ শিপা, অনন্তমূল এজোপা গছ হয়, অনন্তমূলৰ শিপা অথবা মহানিমৰ শিপা আপোনালোকে গছজোপাৰ পৰা অনুমতি লৈ তুলি লৈ আনিব। আনি লৈ আপোনাৰ ঘৰত সেই শিপাটোকে ভালকৈ গংগাজলে ধুব। ধোৱাৰ পিছত আপোনালোকে মঙ্গলৰ যি বীজ মন্ত্ৰ ওম ক্ৰাং ক্ৰিং ক্ৰং শ ভুমাই নমঃ, ওম ক্ৰাং ক্ৰিং ক্ৰং শ ভুমাই নমঃ, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। তাৰপিছতে সেই শিপা টুকুৰা ৰঙা ৰছীত বান্ধি আপোনালোকে পুৰুষসকলে সোঁ হাতত, মহিলাসকলে বাওঁ হাতত ধাৰণ কৰি ল'ব। যদি আপোনালোকৰ মঙ্গলবাৰৰ দিনা এই উপায়টো কৰিবলৈ অসুবিধা হৈছে, তেন্তে আপোনালোকে মঙ্গল গ্ৰহৰ যিকোনো নক্ষত্ৰ মৃগশিৰা, চিত্ৰা অথবা ধনিষ্ঠা নক্ষত্ৰৰ দিনাও এই উপায়টো কৰিব পাৰে। বন্ধুসকল, তাৰপিছত গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। যদি আপোনাৰ পত্নীৰ লগত কথা নিমিলে, পত্নীৰ লগত আপোনাৰ সংঘাত হয়, আপোনাৰ লভ ৰিলেশ্যনবিলাক বাৰে বাৰে ব্ৰেক হৈ যায়, আপোনাৰ ধন টকা পইচাৰ সমস্যা হয়, লাক্সাৰী বিলাসিতা লাভত আপোনাৰ সমস্যা হয়, আপোনাৰ কিডনিৰ সমস্যা হ'বলৈ লৈছে, চুগাৰৰ সমস্যা হ'বলৈ লৈছে, স্কিন প্ৰব্লেম হ'বলৈ লৈছে, তেন্তে আপোনালোকে জানি ল'ব যে আপোনাৰ জন্মকুষ্ঠিত শুক্ৰ বেয়া স্থানত আছে বা শুক্ৰ গ্ৰহ পীড়িত হৈ আছে বা শুক্ৰ নিচ হৈ আছে বা অস্ত হৈ আছে। তেনেস্থলত আপোনালোকে কি উপায় কৰা উচিত? কিদৰে শুক্ৰ গ্ৰহক আপোনাৰ ফেভাৰত আনিবৰ কাৰণে বনস্পতিৰ তন্ত্ৰ ব্যৱহাৰ কৰিব পাৰে? তাৰ কাৰণে কি কৰিব লাগে? আপোনালোকে শুক্ৰবাৰ দিনা ৰাতিপুৱা ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি ডিমৰু গছৰ শিপা, আপোনালোকে নিশ্চয় চিনি পায় ডিমৰু গছ, ডিমৰু গছৰ শিপা, যি ডিমৰু গছৰ গুটি খোৱা হয়, দুজোপা ডিমৰু আছে কিন্তু আপোনালোকে মন কৰিব, যিজোপা ডিমৰু গছৰ ফল আমি খাওঁ, সেই ডিমৰুজোপাৰ গছৰ শিপা আপোনালোকে শুক্ৰবাৰ দিনা ৰাতিপুৱা গছজোপাৰ অনুমতি লৈ তুলি আনিব। তাৰ পিছত সেই শিপাডাল আপোনাৰ ঘৰত আপুনি ভালকৈ গংগাজলেৰে ধুই ল'ব অথবা দৈৰ দ্বাৰা আপুনি ধুবও পাৰে, দৈৰ সহায়তো ধুব পাৰে অথবা গংগাজলেও ধুব পাৰে। ধোৱাৰ পিছত আপোনালোকে যি শুক্ৰৰ বীজ মন্ত্ৰ ওম দ্ৰাং দ্ৰিং দ্ৰং ছ শুক্ৰাই নমঃ, ওম দ্ৰাং দ্ৰিং দ্ৰং ছ শুক্ৰাই নমঃ, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। তাৰপিছতে সেই শিপা টুকুৰা আপোনালোকে বগা ৰছীত বান্ধি পুৰুষসকলে সোঁ হাতত, মহিলাসকলে বাওঁ হাতত ধাৰণ কৰি ল'ব। বন্ধুসকল, যদি আপোনালোকৰ শুক্ৰবাৰৰ দিনা এই উপায়টো কৰিবলৈ সমস্যা হয়, তেন্তে আপোনালোক শুক্ৰৰ নক্ষত্ৰ অৰ্থাৎ ভৰণী, পূৰ্বা ফাল্গুনী, পূৰ্বাচাৰা এই 3টা নক্ষত্ৰতো আপোনালোকে এই উপায়টো কৰিব পাৰে। বন্ধুসকল, তাৰপিছৰ গ্ৰহ হৈছে বুধ গ্ৰহ। বুধ গ্ৰহ যদি আপোনাৰ জন্মকুষ্ঠিত পীড়িত হৈ থাকে, অস্ত হৈ থাকে, নিচ ৰাশিত থাকে, তেনেস্থলত আপোনাৰ কিন্তু বুধ গ্ৰহৰ ৰিলেটেড সমস্যা হ'বলৈ লয়। আপোনাৰ ব্ৰেইনে সময়মতে কাম নকৰে, বাৰে বাৰে আপুনি ভুল সিদ্ধান্ত ল'ব, আপোনাৰ ফ্ৰেণ্ড চাৰ্কলে আপোনাক চিটিং কৰিব, ঠগিব, আপোনাৰ স্কিনত এলাৰ্জিৰ সমস্যা, নাৰ্ভছৰ সমস্যা হ'বলৈ ল'ব। যদি এই ধৰণৰ সমস্যা আপোনাৰ হৈ আছে, তেন্তে আপুনি জানি ল'ব যে আপোনাৰ জন্মকুষ্ঠিত বুধ গ্ৰহৰ কিবা নহয় কিবা এটা সমস্যা আছে। এই বুধ গ্ৰহৰ গ্ৰহ দুখ দূৰ কৰিবৰ কাৰণে বনস্পতিক কিদৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ? তাৰ কাৰণে আপোনালোকে বুধবাৰ দিনা ৰাতিপুৱা ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি অপমাৰ্গ নামৰ এজোপা গছ আছে, অপমাৰ্গৰ শিপা অথবা সোণ পৰুৱা লতা, হেমলতা, একেজোপা লতাৰে নাম আপোনালোকে যিসকলে চিনি পাইছে নিশ্চয় পাইছে, নহ'লে আপোনালোকে গুগলত চাৰ্চ কৰি ল'ব। হেমলতা অথবা সোণ পৰুৱা লতা অথবা অপমাৰ্গ বৃক্ষৰ শিপা আপোনালোকে বুধবাৰ দিনা ৰাতিপুৱা তুলি আনিব।
আনি লৈ আপোনালোকে ভালকৈ গংগাজলে ধুই ল'ব। ধুই লৈ পেলাই আপোনালোকে বুধ গ্ৰহৰ যি বীজ মন্ত্ৰ ওম ব্ৰাম ব্ৰীম ব্ৰং শ বুধাই নম, ওম ব্ৰাং ব্ৰীম ব্ৰং শ বুধাই নম, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। জপ কৰাৰ পিছত সেউজীয়া ৰছীত সেই শিপা টুকুৰা আপোনালোকে পুৰুষসকলে সোঁ হাতত, মহিলাসকলে বাওঁ হাতত ধাৰণ কৰিব। চাব আপোনালোকৰ বুধ গ্ৰহৰ যদি কিবা সমস্যা হৈ আছে, বুধ গ্ৰহ যদি আপোনাৰ জন্মকুষ্ঠিত পীড়িত হৈ আছে, আপোনাৰ এলাৰ্জিৰ প্ৰব্লেম আছে, নাৰ্ভছৰ প্ৰব্লেম আছে, তেন্তে আপোনালোকে এই উপায়টো কৰিব পাৰে। বন্ধুসকল, এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ, যিদিনাখনি আপোনালোকে এই বনস্পতিত তুলিবলৈ যাব, অনুগ্ৰহ কৰি সেইদিনাখনি কোনো কাৰণতে আপোনালোকে মাছ, মাংস বা ৰাগিয়াল বস্তু নাখাব। সম্পূৰ্ণ পবিত্ৰ অৱস্থাত ঈশ্বৰৰ ধ্যান কৰি, গুৰুৰ কথাত আস্থা ৰাখি আপোনালোকে বৃক্ষজোপাৰ অনুমতি লৈ শিপা তুলিব। আৰু শিপা তোলাৰ সময়ছোৱাত আপোনালোকে পাৰিলে নিজৰ উশাহটো বন্ধ কৰি শিপা তুলিব। অৰ্থাৎ আপোনালোকে যেতিয়া শিপাডাল তুলিব, তোলাৰ আগমুহূৰ্তত শিপাডাল কাটোতে আপোনালোকে উশাহটো বন্ধ কৰি শিপাডাল কাটিব। তাৰপিছতে শিপা তোলাৰ পিছত পিছফালে কিন্তু গছজোপাৰ পৰা আপুনি ঘূৰি নাচাব। শিপা তোলাৰ পিছত কিন্তু আপোনালোকে গছজোপাৰ ফালে কিন্তু ঘূৰি নাচাব। আৰু এটা কথা ইয়াতে কৈ থওঁ যে আপোনালোকে পূজা কৰা বৃক্ষ, অৰ্থাৎ বহুতো ব্যক্তিয়ে কলগছ, আহত গছ, বেলগছ বা ধতুৰা গছৰ পূজাও কৰে, তেনে স্থানৰ পৰা কিন্তু আপোনালোকে শিপা নুতুলিব। পূজা কৰা বৃক্ষৰ শিপা আপোনালোকে নুতুলিব। তাৰ পৰিৱৰ্তে কোনোবা পবিত্ৰ স্থানত গজি থকা গছৰ পৰা আপোনালোকে শিপা তুলিব। কিন্তু অপবিত্ৰ স্থানত থকা, যেনে শ্মশানত থকা গছৰ পৰা আপোনালোকে শিপা তুলি নানিব। কিন্তু তাৰোপৰি শিপা টুকুৰা ঘৰলৈ আনি আপোনালোকে গংগাজলে পাৰিলে ধুই ল'ব। আৰু যি গ্ৰহৰ মন্ত্ৰ মই কথা কৈছোঁ, এই মন্ত্ৰ আপোনালোকে মালাৰ সহায়তো জপ কৰিব পাৰে বা আপোনালোকে হিচাপ কৰিও 108 বাৰ জপ কৰিব পাৰে। তাৰপিছতে যি শিপা আপুনি ধাৰণ কৰিব, সেই শিপাডালত লগোৱা ৰছীডাল, যিডাল ৰছী আপুনি ব্যৱহাৰ কৰিব পিন্ধিবৰ কাৰণে, সেই ৰছীডাল কিন্তু গ্ৰহৰ নিজৰ কালাৰ হ'ব লাগে। যেনেকৈ সূৰ্যৰ হ'লে অৰেঞ্জ কালাৰ, অৰ্থাৎ কমলা ৰঙৰ হ'ব লাগে, মংগলৰ হ'লে ৰঙা, শনিৰ হ'লে ক'লা, বুধৰ হ'লে সেউজীয়া, বৃহস্পতিৰ হ'লে হালধীয়া, শুক্ৰৰ হ'লে বগা, চন্দ্ৰমাৰ হ'লে কেঁচা সূতা, আৰু কেতুৰ হ'লে ব্ৰাউন কালাৰ, আৰু ৰাহুৰ হ'লে নীলা ৰঙৰ ৰছী ব্যৱহাৰ কৰিব লাগে। আৰু পুৰুষসকলে এই শিপা নিজৰ সোঁ হাতৰ বাহুত ধাৰণ কৰিব লাগে। আৰু মহিলাসকলে নিজৰ গ্ৰহ দুখৰ কাৰণে যদি আপোনালোকে কিবা শিপা পিন্ধিছে বা জড়িবুটি পিন্ধিছে, তেন্তে আপোনালোকে বাওঁ বাহুত আপোনালোকে এই শিপা বান্ধিব লাগে বা ধাৰণ কৰিব লাগে। যদি আপোনালোকৰ নিতান্ত কিবা অসুবিধা হয়, তেন্তে আপোনালোকে বাহুৰ পৰিৱৰ্তে নিজৰ গলাটো ধাৰণ কৰি ল'ব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে গ্ৰহৰ দুখ দূৰ কৰিবৰ কাৰণে কি বনস্পতি কিদৰে ব্যৱহাৰ কৰিব পাৰোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।